নমস্কাৰ, মই জনাৰ্দন বৰা আৰু আপোনালোকে চাই আছে জেডি নিউজৰ বিশেষ অনুষ্ঠান প্ৰাইম টাইম অফ দ্য ডে। আজিৰ দিনটোৰ প্ৰথমটো খবৰেই হৈছে এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। বিজেপিৰ টিকটৰ পৰা বঞ্চিত জয়ন্ত দাসে এইবাৰ খঙত অগ্নিশৰ্মা হৈ বিজেপিৰ কিছুমান ভিতৰুৱা কথা উল্লেখ কৰিছে সংবাদ মাধ্যমৰ সন্মুখত। আৰু এই সন্দৰ্ভত জয়ন্ত দাসে আৰু কি মন্তব্য কৰিছে বিতংভাৱে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, আচলতে কি চলে বাজপেয়ী ভৱনত, কি চলি আছে বাজপেয়ী ভৱনৰ 501 নং কোঠাত। বাজপেয়ী ভৱনত চলা কুকাণ্ড ইতিমধ্যে উদঙাইছে জ্যেষ্ঠ বিজেপিৰ নেতা জয়ন্ত দাসে। বাজপেয়ী ভৱনৰ 501 নং কোঠাৰ পৰা চলি আহিছে বিৰোধীক বদনামী কৰাৰ কুকাণ্ড। ভুৱা বাতৰি সৃষ্টিৰ কাৰখানা আছে বাজপেয়ী ভৱনৰ 501 নং কোঠাত। 501 নং কোঠাতেই আছে 10,000 ভুৱা ফেচবুক একাউণ্ট। সৰু সৰু ল'ৰা ছোৱালীক ব্যৱহাৰ কৰি ভুৱা একাউণ্টৰ বজাৰ খুলিছে বিজেপিয়ে। বাজপেয়ী ভৱনত চলা কুকাণ্ড এনেদৰে এতিয়া উদঙাই দিছে টিকটৰ পৰা বঞ্চিত বিজেপিৰ নেতা জয়ন্ত দাসে। এটা ব্যক্তিগত চেনেলত জয়ন্ত দাসে উদঙাই দিছে বাজপেয়ী ভৱনত চলা এই কুকাণ্ডৰ বিষয়ে সবিশেষ তথ্য। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো ২৬ৰ নিৰ্বাচনৰ পিছতে গৌৰৱ গগৈ হ'বলৈ গৈ আছে অসমৰ মুখ্যমন্ত্ৰী। গৌৰৱ গগৈৰ নেতৃত্বত নিৰ্বাচন খেলিবলৈ সম্পূৰ্ণৰূপে সাজু বিৰোধী ঐক্য মঞ্চ। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, গৌৰৱ গগৈয়ে হ'বলৈ গৈ আছে অসমৰ মুখ্যমন্ত্ৰী, অৰ্থাৎ অসমৰ ভৱিষ্যত মুখ্যমন্ত্ৰী হ'ব APCCৰ সভাপতি গৌৰৱ গগৈ। যিহেতু এইবাৰ গৌৰৱ গগৈক মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰিব বিৰোধীয়ে, বিৰোধীৰ প্ৰধান সেনাপতি হ'ব এইবাৰ গৌৰৱ গগৈ। সেয়েহে যোৰহাটৰ পৰা এইবাৰ জয়ী কৰোৱাই পঠিয়াই দিয়ক APCCৰ সভাপতি গৌৰৱ গগৈক। এয়া হৈছে যোৰহাটবাসীৰ বাবে এক ঐতিহাসিক সুযোগ। গৌৰৱ গগৈৰ নেতৃত্বত অখিল লুৰিণ সকলোবোৰেই থাকিব। এটা জৰুৰী খবৰ জনাই আছোঁ এই মুহূৰ্তত। আৰু এইবাৰ ২৬ৰ ৰণত বিজেপিৰ বিৰুদ্ধে যুঁজিবলৈ সম্পূৰ্ণৰূপে সাজু বিৰোধী ঐক্য মঞ্চ। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো আহি আছে প্ৰচণ্ড ধুমুহা বৰষুণ। ইতিমধ্যে সমগ্ৰ ৰাজ্যজুৰি জাৰি কৰা হৈছে হাই এলাৰ্ট। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, সাৱধান, ঘৰৰ পৰা বাহিৰলৈ ওলাওঁতে সাৱধান হওক। বিনা কাৰণত আপুনি ঘৰৰ পৰা নোলাব, কাৰণ যিকোনো মুহূৰ্ততে প্ৰকৃতিয়ে ধৰিব পাৰে কালৰূপ। অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চললৈ বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী। মহানগৰীৰ লগতে ৰাজ্যৰ কোন কোন প্ৰান্তত আহিব বৰষুণ, এই সন্দৰ্ভতো জনাই যাম সবিশেষ। যিহেতু ইতিমধ্যে ৰাজ্যৰ কেইবাখনো জিলাৰ বাবে আগন্তুক 23 মাৰ্চ পৰ্যন্ত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। কোকৰাঝাৰ, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, ধুবুৰী, চিৰাঙত ইতিমধ্যে জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। কেৱল ইমানেই নহয়, বাক্সা, বজালী, নলবাৰী, কামৰূপ মেট্ৰ', ডিমা হাছাও, কাছাৰ, শ্ৰীভূমি, হাইলাকান্দি, লখিমপুৰৰ লগতে ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়া আদিৰ বাবেও ইতিমধ্যে জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। যিহেতু ইতিমধ্যে ক'লা ডাৱৰে ছানি ধৰিছে সমগ্ৰ অসমৰ আকাশ। মহানগৰীত পুৱাৰে পৰাই অব্যাহত আছে বৰ্তমান সময় পৰ্যন্ত নেৰানেপেৰা বৰষুণ। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই, তেন্তে এতিয়াই লাইক কৰি দিয়ক। আৰু এনেধৰণৰ খবৰসমূহ প্ৰত্যেক দিনে পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী খবৰটো হৈছে মধ্যপ্ৰাচ্যৰ যুদ্ধক লৈ আহি পৰিছে এটা ব্ৰেকিং নিউজ, কিয়নো বৰ্তমান সময় পৰ্যন্ত দুৰ্বল বুলি ভাবি থকা ইৰাণে ধ্বংস কৰিলে আমেৰিকাৰ প্ৰায় 16খনকৈ যুঁজাৰু বিমান। আমেৰিকাৰ F-35, F-15, KC-135 টেংকাৰ, ৰিপাৰ ড্ৰোন ধ্বংস কৰা বুলি ইতিমধ্যে দাবী কৰিছে ইৰাণে। যিহেতু ইতিমধ্যে ইৰাণত আক্ৰমণ কৰি ধাৰত পোত গৈছে আমেৰিকা। যিহেতু ইতিমধ্যে আমেৰিকাৰ ৰাষ্ট্ৰীয় ঋণে অতিক্ৰম কৰিছে $39 ট্ৰিলিয়ন সীমা। বিশেষজ্ঞসকলৰ মতে এয়া আমেৰিকাৰ ভৱিষ্যতৰ বাবে ভাল লক্ষণ নহয়। কেৱল সুতৰ বাবে অহা 3টা দশকত খৰচ কৰা হ'ব প্ৰায় $100 ট্ৰিলিয়ন। আক্ৰমণ কৰি এতিয়াও ইৰাণত ক্ষমতা স্থাপন কৰিবলৈ সামৰ্থ্য হোৱা নাই আমেৰিকাৰ। ইৰাণৰ আকাশত আমেৰিকাই এতিয়াও প্ৰভাৱ পেলাব পৰা নাই বুলি স্বীকাৰ কৰিছে মাৰ্কিন বিষয়াই। দুৰ্বল বুলি ভবা ইৰাণে ইতিমধ্যে ধ্বংস কৰি পেলালে আমেৰিকাৰ প্ৰায় 16খনকৈ যুঁজাৰু বিমান। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো ৰাজ্যত নিৰ্বাচনী আচৰণবিধি বলবৎ হৈ থকাৰ মাজতে এইবাৰ মৰিগাঁৱত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা।
নিৰ্বাচনী আচৰণবিধি উলংঘা কৰি এইবাৰ মৰিগাঁৱত সংঘটিত হোৱা গুলীচালনাত ইতিমধ্যে এজনকৈ লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, ৰাজ্যত নিৰ্বাচনী আচৰণবিধি চলি থকাৰ মাজতে সংঘটিত হৈছে এক ভয়ংকৰ কাণ্ড। মৰিগাঁৱত দিন দুপৰতে ভয়ংকৰভাৱে গুলীচালনা কৰিছে এজন দুৰ্বৃত্তই। মৰিগাঁৱৰ লাহৰীঘাটত সংঘটিত হোৱা গুলীচালনাত ইতিমধ্যে এজন লোকৰ মৃত্যু হৈছে। আব্দুল মান্নান নামৰ এজন লোকে মৰিগাঁৱৰ লাহৰীঘাটত সংঘটিত কৰে এই কাণ্ড। আৰু বৰ্তমান সময় পৰ্যন্তও উদ্ধাৰ হোৱা নাই মৃত লোকজনৰ প্ৰকৃত পৰিচয়। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো LPGৰ প্ৰত্যেকগৰাকী গ্ৰাহকৰ বাবে লৈ আহিছোঁ এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ। মাত্ৰ এটা মিছ কলতে এতিয়াৰে পৰা আপুনি বুক কৰিব পাৰিব গেছ চিলিণ্ডাৰ। ইতিমধ্যে মুকলি কৰা হৈছে দুটাকৈ বিশেষ ফোন নম্বৰ। পুনৰ জনাইছোঁ, LPGৰ গ্ৰাহকৰ বাবে আহি গ'ল বৃহৎ সকাহ। মাত্ৰ এটা মিছ কলতে বুক কৰিব পাৰিব আপোনাৰ গেছ চিলিণ্ডাৰ। যিহেতু ইতিমধ্যে মুকলি কৰা হৈছে নতুনকৈ দুটা ফোন নম্বৰ। IOCLৰ তৰফৰ পৰা জনতাক দিয়া হৈছে বিশেষভাৱে সকাহ। 9827225667 এই নম্বৰত আপুনি অতি সহজতে কৰিব পাৰিব গেছ চিলিণ্ডাৰ বুকিং। ইয়াৰ উপৰিও মিছ কল দি বুকিং কৰিবলৈ আপুনি এতিয়াই ডায়েল কৰক 8391990070 এই নম্বৰটোত। কেৱল ইমানেই নহয়, ইয়াৰ উপৰিও পুৰণি নম্বৰসমূহো পূৰ্বৰ দৰে হৈ থাকিব কাৰ্যক্ষম। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজনৈতিক প্ৰেক্ষাপটৰ আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো অখিল গগৈৰ নেতৃত্বত যদিহে কেনেবাকৈ চৰকাৰ গঠন হয় তেন্তে প্ৰথমতে কি কি কাম কৰিব অখিল গগৈয়ে, এই সন্দৰ্ভত ইতিমধ্যে স্পষ্ট কৰিছে সংবাদ মাধ্যমৰ আগত সবিশেষ তথ্য। পুনৰ জনাইছোঁ, গৌৰৱ গগৈ দেৱব্ৰত শইকীয়াক লগত লৈ মনোনয়ন পত্ৰ যিহেতু যোৱাকালিৰ দিনটোত দাখিল কৰিলে অখিল গগৈয়ে। যোৱাকালিৰ দিনটোত শিৱসাগৰ সমষ্টিৰ ৰাইজৰ দলৰ সভাপতিগৰাকীক সংগ দিলে কেইবা শতাধিক সমৰ্থকে। আৰু তাৰ পাছতেই প্ৰথমবাৰৰ বাবে অখিল গগৈয়ে স্পষ্টভাৱে কয় যে এই নিৰ্বাচনত আমি 13খন আসনৰ ভিতৰত 10খন আসনতে জয়ী হ'বলৈ চেষ্টা কৰিম। ইয়াৰ উপৰিও সকলোৱে মিলি অত্যাচাৰী শাসক হিমন্ত বিশ্ব শৰ্মাক পৰাভূত কৰিব খোজোঁ। হিমন্ত বিশ্ব শৰ্মাক হৰুৱাই ভয় অতিৰিক্ত মূল্যবৃদ্ধিৰ পৰা জনসাধাৰণক মুক্ত আৰু গণতন্ত্ৰক ঘূৰাই আনিব বিচাৰোঁ। প্ৰতিগৰাকী জনসাধাৰণক নতুন জীৱন দিয়াই হৈছে আমাৰ প্ৰধান লক্ষ্য। অসমৰ সমাজ জীৱনত প্ৰথমবাৰৰ বাবে বছৰৰ সকলো সময়তে খেতি কৰা ৰাজ্যত পৰিণত কৰাৰ সপোন আৰম্ভ হ'ব। হিন্দু মুছলমানৰ ৰাজনীতি পৰিৱৰ্তন কৰি বছৰৰ সকলো সময়তে খেতি কৰা ৰাজনীতি কৰিব খোজোঁ। এখন গাঁৱত এটাকৈ উদ্যোগ আৰু এজনো নিবনুৱা নাইকিয়া কৰাৰ ব্যৱস্থাক বলবৎ কৰিব খোজোঁ। আৰু সেই উদ্যোগৰ জৰিয়তে গাঁৱৰ সকলো পুৰুষ মহিলাক নিযুক্তি প্ৰদান কৰিব খোজোঁ। কোনেও যাতে বেংগালুৰু চেন্নাইত কম দামত কাম কৰিব আৰু নালাগে। প্ৰত্যেকজন অসমীয়া মানুহক দক্ষ অসমীয়া ৰূপে গঢ়ি তোলাই হৈছে আমাৰ লক্ষ্য। ইয়াৰ উপৰিও অগপৰ প্ৰাৰ্থী প্ৰদীপ হাজৰিকাক লৈও কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে অখিল গগৈয়ে। অখিল গগৈয়ে এই সন্দৰ্ভত কয় যে এগৰাকী অভিজ্ঞ ৰাজনীতিকৰ বিৰুদ্ধে ৰাজনৈতিক যুঁজখনত লিপ্ত হ'বলৈ পাই যথেষ্ট ভাল লাগিছে। এই মন্তব্য কৰিছে কেইটামান মুহূৰ্তৰ পূৰ্বে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। এইখিনিতে আপোনালোকক জনাওঁ যে অখিল গগৈ ৰাইজৰ দলৰ লগত গৌৰৱ গগৈয়ে যেনেদৰে মিত্ৰতা স্থাপন কৰিলে আৰু তাৰ পাছতে ৰাইজৰ দলক কংগ্ৰেছে কিমানখন আসন এৰি দিলে, এই সন্দৰ্ভতো কিছু তথ্য আহি পৰিছে। এই সন্দৰ্ভতো সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, অৱশেষত চূড়ান্ত হ'ল কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতা। ঐক্যবদ্ধভাৱে নিৰ্বাচন খেলাৰ সংকল্প গ্ৰহণ কৰিছে ৰাইজৰ দল আৰু কংগ্ৰেছে। ৰাইজৰ দলক 11টা সমষ্টি অৱশেষত এৰি দিলে কংগ্ৰেছে। গৌৰৱ গগৈক মুখ্যমন্ত্ৰীৰ আসনত বহুৱাবলৈ এতিয়া উঠি পৰি লাগিছে অখিল গগৈ। মিত্ৰতা চূড়ান্তৰ পিছতে গৌৰৱ গগৈ আৰু অখিল গগৈৰ মাজত অনুষ্ঠিত হৈছে এখন যুটীয়া সংবাদমেল। ইয়াৰ উপৰিও প্ৰায় দুটাকৈ সমষ্টিত বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা কৰিব দুয়োটা দলে। ২৬ৰ নিৰ্বাচনত বিজেপিক প্ৰতিহত কৰাৰ লক্ষ্যই হৈছে এই দুয়োটা দলৰ সিদ্ধান্ত। নিউজ ডেস্ক ৰিপৰ্ট, ZD নিউজ।